নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম পুলিচ ফাউণ্ডেশ্যন বেটছলৈ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেথছৰ 47 নম্বৰ ক্লাছটো আৰু খুবেই সুন্দৰ লগতে বহুতে গুৰুত্বপূৰ্ণ ক্লাছ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি আমি এই ক্লাছটোত সিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টৰ কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম আৰু মই আজি আপোনালোকলৈ এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ লগতে আটাইকেইটা প্ৰশ্নৰ বাবে বহুতে গুৰুত্বপূৰ্ণ শৰ্ট ট্ৰিক্স আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অৰ্থাৎ আপোনালোকে যেটো প্ৰশ্ন সূত্ৰ সহকাৰে কৰিলে আপোনালোকৰ 1 পৰা 2 মিনিট সময় লাগে সেই একে ধৰণৰ প্ৰশ্নটো আপোনালোকে আজি এই ভিডিঅ'টো চোৱাৰ পিছত কৰিব পাৰিব মাত্ৰ 5 পৰা 10 ছেকেণ্ডৰ ভিতৰতে অৰ্থাৎ আজি মই আপোনালোকলৈ লৈ অহা প্ৰতিটো প্ৰশ্নই আপোনালোকে মাত্ৰ 5 পৰা 10 ছেকেণ্ডৰ ভিতৰতে কৰিব পাৰিব গতিকে বহুতে বেছি গুৰুত্বপূৰ্ণ লগতে একেবাৰে নেক্সট লেভেলৰ ক্লাছ হয় আজিৰ এই ক্লাছটো সকলোৱে ধুনীয়াকৈ শেষলৈকে চাই থাকিব কোনেও অকমানো স্কিপ নকৰিব আৰু বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা মেথছৰ কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বন্ধুসকল এতিয়া আমি পোনে পোনে আগবাঢ়িছোঁ আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ অৰ্থাৎ যেহেতু আজি মই আপোনালোকলৈ কেৱল কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছোঁ গতিকে প্ৰশ্নসমূহ আমি ধুনীয়াকৈ প্ৰথমৰ পৰা আলোচনা কৰি গৈ আছোঁ যোৱাকালি আমি মানে এই যেটো কম্পাউণ্ড ইণ্টাৰেষ্টৰ কনসেপ্ট হে গোটেই কনসেপ্টটো ধুনীয়াকৈ কৰিছিলোঁ নিশ্চয় আপোনালোকৰ সকলোৰে মনত আছে এতিয়া চাওক আজিৰ এই প্ৰশ্নটো হ'ব প্ৰথমটো প্ৰশ্ন আমি আগতে যেহেতু 100টা প্ৰশ্ন কৰি থৈ দিছোঁ গতিকে 101 নম্বৰ হ'ব আজিৰ প্ৰথমটো প্ৰশ্ন গতিকে প্ৰথমটো প্ৰশ্ন মই ইয়াতে কি লৈছোঁ যে 4000 টকাৰ বছৰি 10% সুতৰ হাৰত 2 বছৰৰ চক্ৰবৃদ্ধি সুত কিমান হ'ব ইয়াতে আমাক অপচন দিছে 800 টকা 820 টকা 840 টকা আৰু 880 টকা এতিয়া ইয়াৰে বাবে মই আপোনালোকক ধুনীয়াকৈ যোৱাকালি কনসেপ্টটো বুজাই দিছিলোঁ মানে যেতিয়াই আপোনালোকক কি দিয়া থাকিব যে এই যেটো টাইমটো যদি আপোনালোকক 2 বছৰ দিয়া থাকে তেতিয়াহ'লে আপোনালোকলৈ মই এখন যোৱাকালি তালিকা আগবঢ়াইছিলোঁ য'ত 1 পৰা প্ৰায় 20 মানলৈকে মই লিখি দিছিলোঁ মানে চাওক যে ইয়াতে আমাক কি দিছে 10% কি ধৰি দিছে মানে ইন্টাৰেষ্টটো ধৰি দিছে মানে ৰেট ঠিক আছে এই 10% টো কি হয় ইয়াতে ইন্টাৰেষ্টটো ৰেট হয় গতিকে এই 10% ৰেট ধৰি কিনে আমাক 2 বছৰৰ চক্ৰবৃদ্ধি সুত উলিয়াব দিছে এতিয়া যদি 2 বছৰৰ চক্ৰবৃদ্ধি সুত নুলাই কিনে আমি যদি 2 বছৰৰ যদি সৰল সুত উলিয়াও তেতিয়াহ'লে কি হ'ব যে 1 বছৰত যদি 10% পায় তেতিয়াহ'লে 2 বছৰত 20% পাব মানে এই যেটো 10% এই 10% ৰে যেটো এসআই হ'ব মানে যেটো সিম্পল ইন্টাৰেষ্ট হ'ব হেতু কিমান পাৰ্সেন্ট হ'ব 2 বছৰ পিছত আমি 20% দিলে হৈ যাব ঠিক আছে কিন্তু যদি ইয়াৰ আমি সিআই দিও মানে যদি ইয়াৰ আমি কম্পাউণ্ড ইন্টাৰেষ্ট দিও তেতিয়াহ'লে কি কৰিব লাগিব আমি ইয়াতে 21% দিব লাগিব ঠিক আছে 1% টো কি আহিব যে এই সুতৰ পৰা আকৌ সুত আহিব গতিকে ইয়াতে 1% এক্সট্ৰা হৈ যাব অৰ্থাৎ 10% যেতিয়া সুতৰ হাৰটো থাকিব তেতিয়া 2 বছৰ পিছত তাৰ যেটো সৰল সুতৰ শতাংশ হেতু 20% হ'ব আৰু যেটো চক্ৰবৃদ্ধি সুত বা যৌগিক সুতৰ শতাংশ হেতু 21% হ'ব কেনেকৈ হ'ব মই যোৱাকালি ক্লাছত আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ এতিয়া চাওক সিধা সিধি আপোনালোকে যেহেতু ইয়াতে পায়ে গ'ল যে সিআই কিমান হয় 21% হয় কাৰ 21% যেটো মূলধনৰ 21% অৰ্থাৎ আপোনালোকে এই যেটো 4000 ইয়াতে দিয়া আছে এই দিয়া থকা 4000 টোৰ আপোনালোকে ধুনীয়াকৈ 21% উলিয়াই দিয়ক আপোনালোকে আনসাৰ পাই যাব এতিয়া চাওক দিয়া আছে কিমান আমাক মূলধন দিয়া আছে আমাক 4000 টকা তো 4000 টকাৰ 21% ধুনীয়াকৈ উলিয়াই দিয়ক আপোনালোকে কেনেকৈ উলিয়াব 100 ভাগৰ 21 হয় নে নহয় এতিয়া 100ৰ দুটা শূন্য কাটি দিয়ক 4000ৰ দুটা শূন্য কাটি দিয়ক 40 আৰু 21 পূৰণ কৰক প্ৰথমে আপোনালোকে শূন্যটো ধুনীয়াকৈ লিখি লওক এতিয়া 21 4 গুণ কিমান হ'ব বলে 84 হ'ব হয়নে অৰ্থাৎ ইয়াৰে উত্তৰ আমি পাই গলো কিমান 840 পাই গলো আৰু দেখিছে খুব সুন্দৰভাৱে খুব সহজে আমি উলিয়াইছো আমি কোনো ধৰণৰ ইয়াত ডাঙৰ ডাঙৰ সূত্ৰ ইউজ কৰা নাই সিধা সিধি আমি শৰ্ট ট্ৰিক্স ইউজ কৰিছো কি শৰ্ট ট্ৰিক্স ইউজ কৰিছো ইয়াতে যে আমি 2 বছৰৰ যিখন টেবুল যোৱাকালি আপোনালোকক দিছিল সেই টেবুলখন জাস্ট ইয়াতে ইউজ কৰিছো ঠিক আছে এতিয়া চাওক যে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছো আৰু এই প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ হয় কিন্তু ইয়াতো আপোনালোকে যদি লক্ষ্য কৰে তেতিয়াহ'লে ইয়াতো আমাক 2 বছৰৰ কথাই কৈছে মানে 5600 টকাৰ বছৰি আমাক এবাৰ সুতৰ যেটো হাৰ হেতু কিমানকে দিছে 37.5% সুতৰ হাৰত যদি আমাক পুনৰ 2 বছৰৰে যদি উলিয়াব দে তেতিয়াহ'লে 2 বছৰৰ চক্ৰবৃদ্ধি সুত আমি কেনেকৈ উলিয়াম গতিকে চাওক এই ক্ষেত্ৰত মই পুনৰ কৈছো যে এই যেটো 2 বছৰৰ টেবুল সেই 2 বছৰৰ টেবুলখন আমি জেনেৰেলি
যিখিনি গোটা গোটা সংখ্যা মানে 1 2 3 4 5 6 এই যে গোটা সংখ্যাৰ ক্ষেত্ৰত আমি মানে ব্যৱহাৰ কৰিবলৈ আমাৰ বেছি সুবিধা হয় কিন্তু এনেকুৱা পইণ্ট থাকিলে আমি কি কৰি দিম ইয়াতে যেটো ৰেশিও মেথড আছিল মানে যেটো সাকসেসিভ কেস আছিল আমাৰ সেই সাকসেসিভ কেস মতে আমি ধুনিয়াকে কৰি যাম যোৱাকালি মই আপোনালোকক কৈছিলো সাকসেসিভ শিকাই দিছিলো তাৰ পিছত 2 বছৰৰ টেবল শিকাই দিছিলো তাৰ পিছত মই আপোনালোকক যেটো মানে ৰেশিও এটা আছিল ন মাল্টিপ্লাই ফেক্টৰ তেনেকুৱা আছিল সাগে হেইটো মই ধুনিয়াকে শিকাই দিছিলো গটিকে ইয়াত আমি কি ইউজ কৰিম সাকসেসিভ কেস ইউজ কৰিম গটিকে সাকসেসিভ বহুতে বেছি গুৰুত্বপূৰ্ণ হয় ইয়াত পাৰ্সেন্টেজ মেটাৰ নকৰে ভাল পাৰ্সেন্টেজ থাকে বেয়া পাৰ্সেন্টেজ থাকে যি থাকে থাকিব দিয়ক মাত্ৰতে আপোনালোকে ধুনিয়াকে এই পাৰ্সেন্টেজটো প্ৰথমতে ফ্ৰেকশনলৈকে কনভাৰ্ট কৰিব শিকিলক নিশ্চয় সকলোৱে শিকিছে কিয়নো জ্ঞানজ্যোতি সেই প্ৰথমৰ পৰা এতিয়ালৈকে কেৱল পাৰ্সেন্টেজ ফ্ৰেকশন তেনেকৈ আছে হয়নে মানে যেতিয়া আপোনালোকে 37.5% ফ্ৰেকশনলৈকে নিব তেতিয়া কিমান পাব বোলে আমি ইয়াতে পাম 8/3 হয়নে 37.5 তাৰ মানে 8/3 হ'ব এতিয়া আমি ইয়াতে কাৰ ৰেশিও ইউজ কৰিম বোলে আমি ইয়াতে ৰেশিও ইউজ কৰিম প্ৰিন্সিপাল আৰু এমাউন্টৰ ৰেশিও ঠিক আছে অৰ্থাৎ মূলধন আৰু সমৃদ্ধি মূলৰ আমি ইয়াতে ৰেশিও ইউজ কৰিম যোৱাকালি মই আপোনালোকক ক্লাছত ধুনিয়াকে বুজাই দিছিলো এতিয়া চাওক কি ৰেশিও ইউজ কৰিম ইয়াতে যে এই 8টো কি হয় সদায় মূলধন হয় মানে মূলধন যেতিয়া 8 হ'ব তেতিয়া হুতে মূলে কিমান হ'ব 8 3 হুট বাৰিলে মানে 8 3 11 পালে এইটো হৈছে প্ৰথম বছৰত আকৌ সেকেন্ড বছৰত কি হ'ব পুনৰ 8ৰ পৰা গৈ কিনে হি 11 হ'ব হয় নে নহয় গটিকে এতিয়া চাওক আপোনালোকে ধুনিয়াকে এইখিনি কি কৰিব লগা আছিল যে যেতিয়া আমি সাকসেসিভ কেস পঢ়ো সাকসেসিভ কেছত কি আছিল আমি এনেকুৱাকে পূৰণ কৰিব লাগে মানে 8 8 গুণ কিমান বোলে 64 মানে 64 টো হল কি আমাৰ মূলধন তাৰ পিছত 11 11 গুণ কিমান হ'ব বোলে 121 এটো কি হল সমৃদ্ধি মূল এতিয়া যেতিয়া মানে আমি কি কৰো কম্পাউন্ড ইন্টারেস্ট উলিয়াও অর্থাৎ আমি যৌগিক সুদ বা চক্রবৃদ্ধি সুদ উলিয়াও তেতিয়া কি কৰিব লগা আছিল যে যেটো এমাউন্টৰ পৰা আমি কি কৰিব লাগে প্ৰিন্সিপাল মাইনাস কৰিব লাগে মানে সমৃদ্ধি মূলৰ পৰা আমি মূলধন বিয়োগ কৰিব লাগে তেতিয়া আমি কি পাই যাও তেতিয়া তাত আমি পাই যাম CI অৰ্থাৎ কম্পাউন্ড ইন্টারেস্ট পাই যাম এতিয়া চাওক আপোনালোকে 64 আৰু 121 ৰ মাজৰ যদি ডিফাৰেন্সটো চাও মানে 121 ৰ পৰা যদি এটো আমি বিয়োগ কৰি দিও তেতিয়া হলে CI আমি কিমান পাম এই প্ৰশ্নটোত বোলে ইয়াতে আমি CI পাম কিমান 57 হ'ব হয়নে 11 4 গলে থাকিব আমাৰ 7 ঠিক আছে তাৰ পিছত এপিনে 11 6 গলে থাকিব আমাৰ 5 মানে এইটো আমি ৰেশিওত পালো ঠিক আছে কিমান ৰেশিও আমি কম্পাউন্ড ইন্টারেস্ট পালো আমি 57 ৰেশিও আমি পালো কম্পাউন্ড ইন্টারেস্ট ধুনিয়াকে আপোনালোকে চাই থাকক আৰু ধুনিয়াকে মই বুজাইও দিছো এতিয়া আমাক কি দিয়া আছে কোৱেশ্চনত দিয়া আছে 5600 টকা এতিয়া এই যে 5600 টকা আমাক দিয়া আছে এইটো আমাক কি দিয়া আছে বোলে এইটো আমাক মূলধন দিয়া আছে মানে এইটো আমাক প্ৰিন্সিপাল দিয়া আছে গটিকে আমি প্ৰিন্সিপালৰ ৰেশিও কোনটো পাইছো বোলে প্ৰিন্সিপালৰ ৰেশিও আমি পাইছো 64 হে অৰ্থাৎ কি পাইছো আমি এই 64 বৰাবৰ আমি পাইছো কিমান 5600 অৰ্থাৎ কি জানেনে যে 64 ৰেশিও বৰাবৰ 5600 গটিকে যদি 64 বৰাবৰ 5600 হয় তেতিয়া হলে 1 ৰেশিও বৰাবৰ কিমান হ'ব আমি 1 ৰেশিওৰ মান এবাৰ উলিয়াব লাগিব তো 1 ৰেশিওৰ মান আমি কেনেকৈ উলিয়াম এই 64 ৰে আপোনালোকে ধুনিয়াকে 5600 হৰণ কৰি দিয়ক এতিয়া চাওক 8 ৰে হৰণ কৰিব পাৰে 8 ৰে 64 কিমান বাৰ যাব 8 বাৰ যাব তাৰ পিছত 8 ৰে 56 7 বাৰ যাব দুটা শূন্য লগাই দিয়ক আপোনালোকে 700 এতিয়া চাওক ইপিনে পালে 8 ইপিনে কিমান পালে বোলে 700 গটিকে 8 ৰে 700 হৰণ কৰি দিলে উত্তৰ কিমান পাম আমি 100 কিমান পাম হে ইয়াতে এখন নাপাম চাগে ন 87 মান পাম নেকি চাগে 87.5 মান পাম চাগে ঠিক আছে অৰ্থাৎ আমি 1 ৰেশিওৰ মান ইয়াতে কিমান পালো 87.5 পাম আৰু আপোনালোকে এই পুৰণ বিলাক এবাৰ ধুনিয়াকে আপোনালোকে কৰি চাব কেতিয়াবা মানে মোৰ পুৰণত বহুত বেছি ভুল হৈ যায় গটিকে আপোনালোকে পুৰণ বিলাক ধুনিয়াকে কৰি চাব এতিয়া আমি কি পালো যে ইয়াতে 1 ৰেশিওৰ মান পালো ঠিক আছে তো 1 ৰেশিওৰ মান আমি কিমান পালো 87.5 পালো হয়নে কেনেকৈ পালো আমি যে 64 ৰেশিওৰ মান কিমান আছিল 5600 আছিল মূলধন হিচাপে গটিকে 64 ৰেশিও মানে যদি 5600 হয় 1 ৰেশিও মানে কিমান হ'ব 87.5% হ'ব আৰু ইপিনে আমি চক্ৰবৃদ্ধিত কিমান পাইছিলো 57 পাইছিলো গটিকে ইয়াৰ লগত যেতিয়া আমি এই যেটো 87.5 পূৰণ কৰি দিম তেতিয়া আমি মূল উত্তৰটো পাই যাম মানে চক্ৰবৃদ্ধি সুত আমি পাই যাম গটিকে আপোনালোকে ধুনিয়াকে এটা পূৰণ কৰি লওক কিমান হ'ব যেতিয়া আপোনালোকে 57 87.5 পূৰণ কৰিব কিমান পাব আপোনালোকে ইয়াতে পাব 4987.5
5 আপোনালোকে ইয়াতে উত্তৰ পাই যাব অৰ্থাৎ ইয়াৰে যেটো সি নম্বৰ অপচন এটো শুদ্ধ উত্তৰ হ'ব 4988.5 এটো ইয়াৰে শুদ্ধ উত্তৰ নিশ্চয় আপোনালোকে বুজি পাইছে কোনো আমি সূত্ৰ ইউজ কৰা নাই ধুনিয়াকে আমি ৰেশিও মেথড বা সাকসেসিভ কেস লগাই কিনে ধুনিয়াকে উত্তৰটো কৰি আছো এতিয়া চাওক ইয়াৰে যেটো নেক্সট কোৱেশ্চন তো বহুত ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত খুবে অহা দেখাও যায় হয়নে মানে ইয়াতে কোৱেশ্চনটো আমাক কি দিছে যে কোৱেশ্চনটোত আমাক কৈছে এনেকে 10000 টকাৰ 20% সুতৰ হাৰত 3 বছৰৰ চক্ৰবৃদ্ধি সুত উলিয়াব দিছে আগৰবাৰ আমি 2 বছৰ কৰিছিলো কিন্তু এইবাৰ আমাক কি দিছে বলে আমাক বছৰটো বঢ়াই দিছে 3 বছৰ কৰি দিছে হয়নে গতিকে 3 বছৰৰ ক্ষেত্ৰত মই আপোনালোকক জুৱাকালে কৈছিলো যে 3 বছৰৰ ক্ষেত্ৰত সাকসেসিভ কেস ইউজ কৰি দিয়ক 3 বছৰ হয় 4 বছৰ হয় তাত কোনো ধৰণৰ প্ৰভাৱ নপৰে হয়নে তো সাকসেসিভ কেস ধুনিয়াকে আপোনালোকে তাত ইউজ কৰিব পাৰে নাইবা আপোনালোকে কি কৰিব পাৰে ইয়াতে যেটো মানে মাল্টিপল ফ্যাক্টৰ বুলি যেটো মই শিকাইছিলো জুৱাকালে মাল্টিপ্লাই ফ্যাক্টৰ সেইটো ধুনিয়াকে আপোনালোকে ইয়াত ইউজ কৰিব পাৰে মানে প্ৰথমতে আপোনালোকে এই যেটো 10000 টকা এই 10000 টকাটোৰ 20% উলিয়াই লওক যেটো উত্তৰ পাব হেতুৰ আকৌ 20% উলিয়াওক আৰু যেটো উত্তৰ পাব হেতুৰ পুনৰ 20% উলিয়াওক ঠিক তেনেকুৱাকে মই জুৱাকালে আপোনালোকক ধুনিয়াকে বুজাই দিছিলো আৰু সেইটো মেথডো খুব সহজে হয় পিছত বাৰু সেইটো মেথডো বুজাম কিন্তু এইটো প্ৰশ্ন বাৰু মই আপোনালোকক ৰেশিও মতে বুজাই দিছো চাবছো যে ৰেশিও কাৰ উলিয়াব লাগে আমি যে এমাউন্ট আছিলে আৰু কাৰ বলে প্ৰিন্সিপাল হয়নে এতিয়া প্ৰথমে আমি চাব লাগিব যে যেটো আমাক 20% দিয়া আছে এই 20% মানে কি ঠিক আছে 20% মানে যেতিয়া ফ্ৰেকশনত আনিম কি আছিলে 5/1 আছিলে মানে যেতিয়া প্ৰিন্সিপাল আমাৰ 5 থাকিব তেতিয়া এমাউন্ট কিমান হ'ব 6 আকৌ যদি প্ৰিন্সিপাল আমাৰ কিমান হয় 5 এমাউন্ট কিমান হ'ব 6 2 বছৰে হল কিন্তু আমাক কোৱেশ্চনটোত কি কৈছে বলে 3 বছৰ কৈছে গতিকে ইয়াতে আমি কি কৰিম 3 বাৰ 5 টো পূৰণ কৰিম আকৌ 6 টো 3 বাৰ পূৰণ কৰিম গতিকে 5 5 গুণ 25 5 গুণ কিমান হ'ব বলে ইয়াতে পালো আমি 125 তাৰ পিছত এপিনে 6 6 গুণ হ'ব 36 36 6 গুণ কিমান হ'ব বলে 216 হ'ব হয়নে মানে আমি এমাউন্ট পালো 216 ৰেশিও তাৰ পিছত আমি প্ৰিন্সিপাল পালো 125 ৰেশিও গতিকে ইহতৰ মাজৰ ডিফাৰেন্স কিমান পালো আমি ইহতৰ মাজৰ ডিফাৰেন্সটো এটো CI ন গতিকে আমি CI কিমান পালো ইয়াতে 216 ৰ পৰা 125 বিয়োগ কৰিলে হৈ যাব অৰ্থাৎ আমি ইয়াতে কিমান পালো 91 পালো 91 টো আমি কি পালো যে এই 91 টো হৈছে আমাৰ কম্পাউন্ড ইন্টাৰেষ্টৰ ৰেশিও এতিয়া আমাক কোৱেশ্চনত কি কৈছে যে এই যেটো প্ৰিন্সিপালৰ ৰেশিও পাইছিলো আমি 125 সেই 125 বৰাবৰ আমাক কৈছে 10000 হয়নে মানে 125 বৰাবৰ আমাক কিমান কৈছে 10000 বুলি কৈছে গতিকে এক ৰেশিও মানে আমি ধুনিয়াকে উলিয়াব পাৰিম এতিয়া কিমান হ'ব মানে চাওক যে যদি 125 ৰেশিও মানে 10000 হয় এক ৰেশিও মানে 80 নহব এটো তো সহজে হয় হয়নে আৰু এক ৰেশিও মানে যদি এতিয়া 80 হয় আমাৰ কম্পাউন্ড ইন্টাৰেষ্টৰ ৰেশিও কিমান বলে 91 তো 91 ৰ লগত আপোনালোকে এতিয়া 80 পূৰণ কৰি দিয়ক ধুনিয়াকে উত্তৰ ওলাই যাব 0 তো 0 8 এক গুণটো আপুনি 8 হে পাব 8 9 গুণ কিমান পাব আপোনালোকে 72 পাব মানে 7280 আপোনালোকে পাই গল আৰু খুব সহজে আপোনালোকে দেখিলে 3 বছৰৰ চক্ৰবৃদ্ধি সুত আমাৰ ওলাই গল হয়নে মানে ইয়াত উত্তৰ কোনটো শুদ্ধ হ'ব যেটো লাষ্টত আছে হয়নে ডি নম্বৰ অপচনটো এটো ইয়াতে শুদ্ধ উত্তৰ হ'ব 7280 টকা আমি পাই গলো 10000 টকাৰ 20% সুতৰ হাৰত 3 বছৰৰ চক্ৰবৃদ্ধি সুত গতিকে মই আশা কৰিছো আপোনালোকে ধুনিয়াকে বুজি পাইছে এইবাৰ আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোলে আৰু খুব সুন্দৰ প্ৰশ্ন লৈছো পিছৰ প্ৰশ্নটো ধুনিয়াকে আপোনালোকে চাওক ধুনিয়াকে বুজাই দিয়েছো এটো যে ইয়াতে আমাক কি কৈছে চাব কোৱেশ্চনটো আমাক কৈছে যে 54000 টকাৰ বছৰি 15% সুতৰ হাৰত 2 বছৰৰ সৰল সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য উলিয়াব দিছে এইবাৰ আমাক কি কৰিছে যে প্ৰথমতে আমি সৰল সুতো চাব লাগিব তাৰ পিছত আমি চক্ৰবৃদ্ধি সুতো চাব লাগিব হয়নে আৰু দুয়োটাৰে কি কৰিব দিছে ডিফাৰেন্স উলিয়াব দিছে গতিকে চাওক খুব ধুনিয়াকে বুজাই দিয়েছো আল্টিমেট মেথড আপোনালোকলৈ মই লৈ আহিছো যেহেতু ইয়াতে 2 বছৰৰ কথা কৈছে গতিকে আপোনালোকে প্ৰথমতে তালিকাখন মুখস্থ কৰক বা মনত লৈ আহক যে 15% বুলি যেতিয়া কয় 15% যদি ৰেট দিয়া থাকে তেতিয়া হলে ইয়াৰ এসআই কিমান হ'ব ইয়াৰ এসআই হ'ব 15 2 গুণ 30 হ'ব 2 বছৰৰ বাবে হয় নে নহয় আৰু ইয়াৰ যেটো CI টো এতিয়া কিমান হ'ব কম্পাউন্ড ইন্টাৰেষ্ট কিমান হ'ব যে 15 গুণ কিমান 225 হয়নে গতিকে 30 ৰ লগত আকৌ 2.25 মানে কি হ'ব 32.25 আমি পাই গলো ইয়াৰে কম্পাউন্ড ইন্টাৰেষ্টৰ আমি কি পালো ইয়াতে যেটো মানে ৰেট হেতু আমি পাই গলো ঠিক আছে কম্পাউন্ড ইন্টাৰেষ্টৰ ৰেটটো আমি পাই গলো তাৰ পিছত এসআই ৰেট আমি পাই গলো আৰু আমি ইয়াতে যেটো মেইন ৰেট দিয়া আছিল হেতু তো ইয়াত দিয়াই আছে হয়নে মানে যেহেতু আমাক কৈছে যে 15%
সুদটো ধৰি দিছে গতিকে SI 2 বছৰৰ পিছত কিমান হ'ব 30% হ'ব ঠিক আছে আৰু CI 2 বছৰৰ পিছত কিমান হ'ব CI 2 বছৰৰ পিছত হ'ব 32.25% এতিয়া চাওক যে ইয়াতে আমাক কি কৈছে পাৰ্থক্যৰ কথা কৈছে হয়নে গতিকে চাওক পাৰ্থক্য কাৰ SI আৰু CI পাৰ্থক্য কথা কৈছে গতিকে ইয়াত আছে 30% ইয়াত আছে 32.2% গতিকে 2.25% এইটো কি ইহতৰ পাৰ্থক্য গতিকে এতিয়া যদি আপোনালোকে সিধা সিধি এই যেটো মূলধন আছে এই মূলধনটোৰ অৰ্থাৎ যদি আপোনালোকে 5,400 টকাৰ 54400 নে 54000 এসেছো ন তো 54000 টকাৰ যদি আপোনালোকে এতিয়া 2.25% উলিয়াই মানে ইমানৰ যদি আপোনালোকে 2.25% উলিয়াই তেতিয়াহলে আপোনালোকে এনসাৰটো পাই গল মানে ইয়াৰে দুটা কাটক 540 আৰু 2.25 আপোনালোকে এতিয়া পূৰণ কৰি দিয়ক তেতিয়া আপোনালোকে ধুনিয়াকে সিধা সিধি এনসাৰ পাই যাব ইয়াতে এনসাৰ কিমান হ'ব আপোনালোকৰ 1215 মান হ'ব চাগে আই থিংক হয়নে 1215 হ'ব লাগে ইয়াৰ শুদ্ধ উত্তৰ কিন্তু অপচনটো 1215 কত নাই তপকা নাই অপচনত কত 1215 নাই এটু আছে 15000 নাই এটাও নাই তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিমান বলে 1215 টকা হ'ব পাৰ্থক্য কাৰ যেটো মানে সৰল সুদ আছিল সেই সৰল সুদ আৰু চক্ৰবৃদ্ধি সুতৰ হয়নে গতিকে ইয়াত অপচন কেটা লোৱাতে বাৰু ভুল হৈছিল কিন্তু শুদ্ধ উত্তৰ হ'ব 1215 টকা ধুনিয়াকে আপোনালোকে এইটো ক্লিয়াৰ কৰি ৰাখিব আৰু অপচনৰ ঠাইত আপোনালোকে এইটো কৰবাত বহাই ৰাখিব আৰু এইটো শুদ্ধ উত্তৰ ঠিক আছে গতিকে মই আশা কৰিছো আপোনালোকে ধুনিয়াকে বুজি পাইছে আৰু এনেকুৱা ধৰণে আপোনালোকে ধুনিয়াকে শিকি থাকক পিছৰ ফালে আৰু বহুত কেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে মানে আজি এই ভিডিওটোত আপোনালোকলৈ বিভিন্ন ধৰণৰ প্ৰশ্ন লৈ আহিছো মানে যেনেকুৱা প্ৰশ্ন লৈ আহিছো পৰীক্ষাত তেনেকুৱা প্ৰশ্ন হে এটাও মানে বাহিৰৰ প্ৰশ্ন বা অলগতিয়াল প্ৰশ্ন ঠিক লৈ অহা নাই যেনেকুৱা ধৰণৰ প্ৰশ্ন বিগত বৰ্ষৰ পৰীক্ষাসমূহত আহিছে ঠিক তেনেকুৱা লোৱা হৈছে আৰু খুব সুন্দৰভাৱে আপোনালোকক বুজাই দিবলৈ মই যত্ন কৰিছো যাতে আপোনালোকে ধুনিয়াকে বুজি পায় আৰু এই যেটো কম্পাউণ্ড ইন্টাৰেষ্টৰ মেথছ হেতু যাতে কাৰোৱে ৰৈ নাহে সকলোৱে যাতে ধুনিয়াকে কৰিব পাৰে ঠিক আছে গতিকে চাই দেখক ধুনিয়াকে একেবাৰে শেষলৈকে সকল এইবাৰ আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ 105 নম্বৰৰ প্ৰশ্ন যে যদি কোনো ধনৰ 10% সুতৰ হাৰত 2 বছৰৰ সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা হয় তেন্তে মূলধন কিমান বহুতে বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই প্ৰশ্নটো সাগে এই দুদিন মানত মূলে প্ৰায় 50 জন মানে পঠাইছে গতিকে সকলোৰে ৰিকুৱেষ্টটো ক্লিয়াৰ কৰি কিনে উত্তৰটো আপোনালোকলৈ আগবঢ়াই দিছো মানে প্ৰশ্নটো আগবঢ়াই দিছো খুব সুন্দৰভাৱে বুজাই দিছো আপোনালোকক মাত্ৰ 5 ছেকেণ্ডতে আপোনালোকে কৰিব পাৰিব যেহেতু ইয়াতে আমাক কৈছে যে 2 বছৰৰ কথা হয়নে গতিকে 2 বছৰৰ ক্ষেত্ৰত প্ৰথমে আপোনালোকে কি জানিব লাগিব যে 2 বছৰৰ ক্ষেত্ৰত যদি 10% মানে ৰেট হয় তেতিয়া হলে ইয়াৰ SI কিমান হ'ব বলে SI ইয়াৰ 20% হ'ব 2 বছৰত হয়নে নহয় 20% হ'ব SI টো আৰু CI টো কিমান হ'ব 2 বছৰত বলে CI টো এতিয়া হ'ব ইয়াৰে 21% কেনেকে হয় যোৱাকালি মই বুজাই দিছো হয়নে গতিকে আপোনালোকে যোৱাকালি ভিডিওটো সকলে ধুনিয়াকে চাই লব যদি চোৱা নাই আৰু যদি চাইছে তেতিয়াহলে আপোনালোকৰ পৰা ক্লিয়াৰে হৈ আছে হয়নে এতিয়া চাওক যে ইয়াতে যেটো SI মানে সিম্পল ইন্টাৰেষ্ট আৰু যেটো কম্পাউণ্ড ইন্টাৰেষ্ট ইহত দুইটাৰ মাজত পাৰ্থক্য কিমান পাৰ্সেন্ট হৈছে বলে 1% ইহতৰ মাজত পাৰ্থক্য আৰু পইচা কিমান কৈছে বলে 10 টকা পাৰ্থক্য হোৱা বুলি কৈছে মানে 1% বৰাবৰ আমাক কি বুলি কৈছে 10 টকা বুলি কৈছে ঠিক আছে আৰু যেটো মূলধনটো কি হয় সদায় 100% হয় নিশ্চয় আপোনালোকে সকলোৱে জানে যে যেটো মূলধনক আমি সদায় 100% হিচাপে মানি লও গতিকে ইয়াতে 100 কিয় লিখিলো মই যদি ইয়াৰে 1% মানে 10 হয় তেতিয়া হলে 100% মানে কিমান হ'ব এতিয়া 100% মানে 1000 হ'ব অৰ্থাৎ মূলধন কিমান হ'ব 1000 টকা হ'ব ইয়াৰে C নম্বৰ অপচনটো কি হ'ব শুদ্ধ উত্তৰ দেখিছে আপোনালোকে কিমান কম সময়ৰ ভিতৰতে আমি কৰিব পাৰিছো আমি না সিম্পল ইন্টাৰেষ্ট উলিয়াইছো না কম্পাউণ্ড ইন্টাৰেষ্ট উলিয়াইছো সিধা আমি ডিফাৰেন্স উলিয়াই লৈছো লগতে সেই ডিফাৰেন্সটোৰ পৰাই আমি কি কৰিছো মূলধনটো উলিয়াই দিছো ঠিক আছে পুৰা সকলোৰে ক্লিয়াৰ হৈ গৈছে আৰু যদি আপোনালোকৰ কিবা অকমান হলে ডাউট আছে আপোনালোকে কমেন্ট কৰি সুধিব পাৰে আপোনালোকৰ ডাউটসমূহ নেক্সট ভিডিওৰ জৰিয়তে মই ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম এইবাৰ চাওক ইয়াৰে নেক্সট কোৱেশ্চনটো কি দিছে যে 2000 টকাৰ 10% সুতৰ হাৰত প্ৰতি 6 মাহৰ মূৰে সুদ গণনা কৰিলে আমাক কি বুলি কৈছে 1.5 বছৰৰ চক্ৰবৃদ্ধি সুদ কিমান হ'ব ঠিক আছে ধুনিয়াকে আপোনালোকে শুনিলক খুব ধুনিয়া প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত বহুত বেছি আহে ঠিক আছে মানে ইয়াতে আমাক কি কৈছে 2000 টকাৰ 10% সুতৰ হাৰত ঠিক আছে সুতৰ যেটো হাৰ হেতু কি বুলি কৈছে 10% বুলি কৈছে বছৰি ঠিক আছে আৰু এই সুদটো যদি 6 মাহৰ মূৰে গণনা কৰে তেতিয়া হলে 1.5 বছৰৰ যেটো চক্ৰবৃদ্ধি সুদ হেতু কিমান হ'ব ঠিক আছে গতিকে ধুনিয়াকে মই কৈছো ধুনিয়াকে আপোনালোকে বুজি লব যে
যদি 1 বছৰৰ যিটো ৰেটটো যদি কি হয় 10% হয় ঠিক আছে তেতিয়া হলে 6 মাহত যেটো গণনা কৰিব 6 মাহৰ ৰেটটো কিমান হ'ব যে 1 বছৰত 10% হলে 6 মাহত 5% নহব ইয়াৰে আধা নহব ৰেটটো বলে ডেফিনেটলি হ'ব গটিকে আপোনালোকে প্ৰথমতে কি কৰি লওক এই 10% টো 5% কৰি লওক মানে 5% টো এতিয়া কি হল প্ৰতি 6 মাহৰ মুৰে মুৰে যেটো আমি গণনা কৰিম গটিকে ৰেটটো আমি পাই গলো কিমান 5% আৰু 5% মানে যদি আমি ফ্ৰেকশনত নিউ কিমান বলে 20/1 এতিয়া আপোনালোকে ধুনিয়াকে কৰি যাওক কি কৰক বলে আপোনালোকে এতিয়া প্ৰিন্সিপাল আৰু এমাউন্টৰ ৰেশিও উলিয়াই দিয়ক মানে প্ৰথম বছৰ আপোনালোকে প্ৰথম 6 মাহটো আপোনালোকে 20ৰ পৰা কি কৰি দিয়ক ধুনিয়াকে 21 বনাই দিয়ক তাৰ পিছৰ 6 মাহটো আকৌ 20ৰ পৰা ধুনিয়াকে 21 বনাই দিয়ক তাৰ পিছৰ 6 মাহটো আকৌ আপোনালোকে ধুনিয়াকে 20ৰ পৰা 21 বনাই দিয়ক এতিয়া আপোনালোকে এইকেইটা পূৰণ কৰক কিমান হ'ব 20 গুণ 420 গুণ কিমান হ'ব বলে 8000 হ'ব ঠিক আছে এই 8000 টো আপুনি কি পালে এইটো আপুনি পালে মূলধনৰ ৰেশিও ঠিক আছে তাৰ পিছত আপোনালোকে ধুনিয়াকে এইটো পূৰণ কৰক 21 গুণ কিমান হ'ব 441 হয়নে তো 441 আৰু 21 গুণ পূৰণ কৰক এইবাৰ পূৰণটো ধুনিয়াকে কৰিব দিয়ক আপোনালোকে 441 আৰু 21 পূৰণ কৰিলে আপোনালোকে পাব 9261 পাব ঠিক আছে 9261 এতিয়া এই সেকেন্ডটো কি পালে আপোনালোকে এইটো পালে এমাউন্ট মানে সমৃদ্ধি মূল এতিয়া ইহতৰ মাজত CI টো হুমাই আছে কাৰণ এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমি CI টো পাম তো CI মানে কি কম্পাউণ্ড ইন্টাৰেষ্টৰ ৰেশিও এতিয়া কিমান হ'ব বলে 1261 টকা হ'ব হয়নে গটিকে আমি কি পাই গলো এতিয়া এইটো হৈছে আমাৰ CI ৰেশিও এতিয়া আমাক চাওক যে এই 8000 টো কি 8000 টো হৈছে আমাৰ মূলধনৰ ৰেশিও বুলি কৈছে কিন্তু কোৱেশ্চনত মূলধন কিমান বুলি কৈছে 2000 বুলি হে কৈছে অৰ্থাৎ আমাক ইয়াতে কি বুলি কৈছে যে 8000 বৰাবৰ আমাক এইপিনে 2000 বুলি কৈছে গটিকে এক বৰাবৰ আমি কিমান পাম যে যদি 8000 বৰাবৰ আমাৰ কি হয় 2000 হয় তেতিয়া হলে আমি কি কৰিলু বলে এই যেটো 8000 আছে 8000 টোক আমি ধুনিয়াকে হৰণ কৰিছো 4 ৰে তেতিয়া আমি 2000 পাই গৈছো পাইছো নে পোৱা নাই এই 8000 টোক যদি আমি 4 ৰে হৰণ কৰি দিও তেতিয়া হলে আমি 2000 পাম অৰ্থাৎ কোৱেশ্চনত দিয়া মূলধনটো পাই যাম গটিকে যেটো আমি ইয়াতে 4 ৰে হৰণ কৰিছো আপোনালোকে এই যেটো CI ইয়াতে পালে এইটোকো আপোনালোকে 4 ৰে হৰণ কৰি দিয়ক মানে যেতিয়া আপোনালোকে 1261 ক 4 ৰে হৰণ কৰি দিব তেতিয়া আপোনালোকে উত্তৰটো পাই যাব কিমান উত্তৰ পাব তেতিয়া আপোনালোকে যে এই যেটো 1261 আপোনালোকে 4 ৰে হৰণ কৰিব তেতিয়া আপোনালোকে উত্তৰ পাব কিমান 315 মান আপোনালোকে পাব লাগে সকে 315 হ'ব লাগিছিল ন ইয়াতে উত্তৰটো 312 আছে দেখোন আচ্ছা একোনে এবাৰ কৰি চাওঁ বাৰু 3 গুণ 12 তাৰ পিছত ইয়াতে আমি কি পালো 4 গুণ 4 তাৰ পিছত এইপিনে আমাৰ হল 2 1 ন 4 5 গুণ 20 315 হ'ব লাগিব ঠিকেইটো আছে মোৰ 315.25 আপোনালোকে উত্তৰটো পাব লাগে কিন্তু ইয়াতে চাগে উত্তৰটো লোৱাতে 312 বাই কিয় দিলো নাজানো তো উত্তৰ যেটো শুদ্ধ উত্তৰ সেইটো হ'ব লাগিছিল কিমান ইয়াতে 315.25 ঠিক আছে 315 তো এটাটো নাই ঠিক আছে গটিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু অপচন কেইটা লোৱাতে চাগে ভুল হৈছিল কিন্তু শুদ্ধ উত্তৰ কি হ'ব 315.25 টকা হ'ব কিমানত যে 10% সুতৰ হাৰত প্ৰতি 6 মাহৰ মুৰে মুৰে গণনা কৰিলে 1.5 বছৰৰ চক্ৰবৃদ্ধি সুদ হ'ব 2000 টকাৰ কিমান 315.25 টকা ঠিক আছে পুৰা ক্লিয়াৰ আপোনালোকৰ সকলোৰে ক্লিয়াৰ এতিয়া আগবাঢ়িছো ইয়াৰে নেক্সট কোৱেশ্চনটোৰ মাজলে ধুনিয়াকে চাই লওক এইটো কোৱেশ্চনো বহুত ইম্পৰ্টেন্ট হয় যে বছৰি এবাৰ আমাক কি বুলি কৈছে 20% সুতৰ হাৰত বুলি কৈছে যে বছৰি 20% হাৰে 1000 টকাৰ এবাৰ আমাক ডাইৰেক্টলি 1.5 বছৰৰ চক্ৰবৃদ্ধি সুদ উলিয়াব দিছে এবাৰ কিন্তু 6 মাহৰ মুৰে মুৰে গণিছে বুলি আমাক কোৱা নাই গটিকে প্ৰথম যেটো বছৰ প্ৰথম বছৰত তো 20% হুতে পাব তাৰ যেটো নেক্সট বছৰত কি হ'ব বলে যেটো 6 মাহ আছে আধা বছৰ মানে 6 মাহ হ'ব গটিকে 20% যদি হয় এক বছৰত তেতিয়া হলে আধা বছৰত কিমান হ'ব 10% হ'ব অৰ্থাৎ প্ৰথম বছৰত আমি সুদ পাম কিমান 20% তো 20% মানে কিমান হয় 5/1 হয় অৰ্থাৎ ইয়াতে যদি আমি ৰেশিও বনাই লও কি বুলি কয় প্ৰথমতে আমি প্ৰিন্সিপাল ল'ব লাগিব তাৰ পিছত আমি এমাউন্ট ল'ব লাগিব হয়নে গতিকে এটো আমি কি পাম 5ৰ পৰা আমি 6 পাম এটো প্ৰথম বছৰত নেক্সট বছৰত কি আছে যেহেতু আধা বছৰ কৈছে তো 20ৰ আধা 10 হয়নে গতিকে 10% মানে কি আছিল 10/1 মানে ইয়াতে আমি কি পাম 10ৰ পৰা 11 পাম গতিকে এইটো আমি ধুনিয়াকে পাই যাম পূৰণ কৰিলে প্ৰিন্সিপাল কিমান পাম 5 10 গুণ 50 তাৰ পিছত এমাউন্ট কিমান পাম 11 6 গুণ 66 হয়নে গতিকে এতিয়া আমি ধুনিয়াকে পাই গলো ইয়াৰে মাজৰ যেটো ডিফাৰেন্স সেইটো আমি কিমান পালো 16 পালো মানে ইয়াতে যেটো CI মানে কম্পাউণ্ড ইন্টাৰেষ্টৰ ৰেশিও সেইটো আমি কিমান পালো 16 পালো পুৰা ক্লিয়াৰ কে বুজি গৈছে আপোনালোকে এতিয়া চাওক যে কোৱেশ্চনত আমাক কৈছে যে মূলধন কিমান আছে 1000 টকা আৰু আমি ইয়াতে ৰেশিওত মূলধন কিমান পাইছো বলে 50 গটিকে
50 বরাবর কিমান 1000 হয় তো 1 বরাবর কিমান হ'ব 50 বরাবর যদি 1000 হয় তেতিয়াহলে 1 বরাবর কিমান হ'ব ইয়াতে বলে আমি ধুনিয়াকে ক'ব পাৰিম বলে কিমান 20 ঠিক আছে তো 1 বরাবর যদি 20 হয় তেতিয়াহলে 16 বরাবর কিমান হ'ব বলে 16 পূৰণ 20 হয় নে 16 20 গুণ কিমান হ'ব বলে 16 দুগুণ হ'ব 32 তাৰ পিছত শূন্যটো টপকাই দিলে হল তাৰ পিছত কি হৈ গল আমি উত্তৰটো পাই গলো সিধা সিধি 320 মানে ইয়াতে এ নম্বৰ অপচনটো কি হ'ব শুদ্ধ উত্তৰ হ'ব ঠিক আছে পুরা ধুনিয়াকে আপোনালোকে ক্লিয়াৰ কে বুজি পাইছে আৰু কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন আছে আৰু বহুত কেইটা কোৱেশ্চন আছে একচুয়ালি গতিকে আজিৰ ভিডিওটোৰ জৰিয়তে আটাইখিনি কোৱেশ্চন দিয়া সাগে সম্ভৱ নহব কিন্তু আৰু দুটা প্ৰশ্ন আজি আপোনালোকলৈ আগবঢ়াম তাৰ পিছত মানে অহাকালিৰ ভিডিওটোত আপোনালোকলৈ বাকি কেইটা প্ৰশ্ন আগবঢ়াই দিম চাওক ইয়াৰে নেক্সট কোৱেশ্চনটো যে বছৰে 5% সুতৰ হাৰত 8000 টকাৰ 3 বছৰৰ চক্ৰবৃদ্ধি সুত কিমান হ'ব খুব ধুনিয়া প্ৰশ্ন গতিকে প্ৰতিটো প্ৰশ্ন আমি বেলেগ বেলেগ মেথডত কৰাটো আমাৰ বাবে ভাল মানে আমি যেটো মেথডখিনি যোৱাকালি শিকিছো মানে ইয়াৰ যেটো কনসেপ্টখিনি যোৱাকালি আমি যেহেতু শিকি লৈছো গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনখিনি আমাৰ বাবে কৰাটো বহুতে সহজ মানে এইটো আমি ধুনিয়াকে এই যেটো ৰেশিও মেথড কৰি আছো 3 বছৰৰ বাবে ৰেশিও মেথডটো এনেকৈ কৰিব পাৰো কিন্তু আকৌ এটা বেলেগ মেথড অকমান কৰি চাও দিয়কছো আমি হয়নে তো সেইটো ভাল লাগিব চাওক প্ৰথম বছৰত আপোনালোকে যেহেতু এই 8000 টকাটোৰ কি পাব সুদ পাব কেৱল মানে প্ৰথম বছৰত যেহেতু আপোনালোকে সৰল সুদ বা চক্ৰবৃদ্ধি সুদ দুয়োটা এটাই পাব গতিকে আপোনালোকে প্ৰথমতে কি কৰি লওক 8000 টকাৰ 5% সুদ উলাই লওক মানে 8000 টকাৰ 5% সুদ কিমান হ'ব এটো নহব এতিয়া ইয়াৰ পৰা আপোনালোকে দুটা শূন্য কাটি দিয়ক ইয়াতে দুটা শূন্য কাটি দিয়ক তাৰ কিমান হ'ব এটো বলে 8 5 গুণ হল আপোনাৰ 40 শূন্যটো টপকাই দিলে হল কিমান বলে 400 তো প্ৰথম বছৰত কি আহিল 400 আহিল এতিয়া নেক্সট বছৰত কি আহিব নেক্সট বছৰত এই 400 টোৰ আকৌ সুত আহিব কিমান আহিব বলে এই 5% নে আহিব যেহেতু সুতৰ ৰেটটো আমাক ধৰি দিছে গতিকে নেক্সট আপোনালোকে কি কৰক আৰু এই 400 ৰ পুনৰ আপোনালোকে আৰু 5% উলিয়াই দিয়ক কিমান হ'ব ইয়াতে এইবাৰ আমি কিমান পালো বলে ইয়াতে আমি পালো 5 4 গুণ কিমান বলে 20 ঠিক আছে তো নেক্সট বছৰ আমি কি পালো সেই 400 টকাটোৰ সুদ পালো 20 টকা পালো তাৰ নেক্সট বছৰ আমি কি পাম তাৰ নেক্সট বছৰ আমি এই 20 টকাটোৰ সুদ পাম এই 20 ৰ যদি আমি 5% উলিয়াও তেতিয়া হলে কিমান পাম আমি 20 ৰ 5% বলে তেতিয়া আমি কিমান পাই যাম ইয়াতে 20 ৰ 5% হলে আমি কিমান পাম 1 পাই যাম ঠিক আছে পুরা ক্লিয়াৰ কে আপোনালোকে বুজি পাইছে আপোনালোকে কৰি চালে গমে হ'ব 20 ৰ 5% মানে 1 টকা হ'ব এতিয়া কি কৰক ইয়াতে আপোনালোকে পূৰণ কৰক কি পূৰণ কৰিব লগা আছিল যেহেতু ইয়াতে 3 বছৰৰ কথা কৈছে 3 বছৰ হলে কি আছিল বলে 3:1 এইটো আছিল ইয়াৰে কনসেপ্টটো মানে আপোনালোকে প্ৰথমটোৰ লগত পূৰণ কৰিব লাগিব 3 সেকেন্ডটোৰ লগত পূৰণ কৰিব লাগিব 3 আৰু লাষ্টৰটোৰ লগত পূৰণ কৰিব লাগিব 1 আৰু ইয়াৰে এই প্ৰথমটোই কি বুজাব প্ৰথমটোই বুজাব কেৱল মাত্ৰ সিম্পল ইন্টারেস্ট খিনি আৰু এই দুটাই কি বুজাব এই দুটাই বুজিব আপোনালোকৰ মানে ডিফারেন্স খিনি মানে পাৰ্থক্যকাৰ এসআই আৰু সিআই আৰু এই গোটেইখিনি যোগ কৰিলে যেটো হ'ব হেতু হ'ব কম্পাউণ্ড ইন্টারেস্ট মানে ধুনিয়াকৈ চাই থাকক আপোনালোকে এতিয়া তো 4 গুণ কিমান বলে 1200 তো 1200 তাৰ পিছত 20 গুণ কিমান বলে 60 1 গুণ কিমান বলে 1 এতিয়া এই যেটো 1261 পালো এই 1261 টো টোটালটো হৈছে কিমান এই টোটালটো হৈছে কম্পাউণ্ড ইন্টারেস্ট আৰু যদি বলে মানুহজনে কয় বলে এইটো চক্ৰবৃদ্ধি সুত নালাগে কেৱল আমাক জেনাৰেল সুতটো দিলে হৈ গল তেতিয়া কি দিব লাগিব এই 1200 টো দিব লাগিব মানে এই ওপৰৰটো কি বুজাই কেৱল মাত্ৰ সিম্পল ইন্টারেস্টটো বুজাই আৰু যদি কয় এনেকুৱাকে যে বছৰে 5% সুতৰ হাৰত 8000 টকাৰ 3 বছৰৰ চক্ৰবৃদ্ধি সুত আৰু সৰল সুতৰ পাৰ্থক্য কিমান তেতিয়া সৰল সুত পালো আমি কিমান 1200 চক্ৰবৃদ্ধি সুত পালো আমি কিমান 1261 গতিকে এই যেটো 61 মাজৰ এইটো কি হ'ব পাৰ্থক্য হ'ব মানে 61 টকা কি হ'ব চক্ৰবৃদ্ধি সুত আৰু সৰল সুতৰ মাজৰ পাৰ্থক্য হ'ব ঠিক আছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন বাৰু পিছত আছে সেইখিনিও আমি কৰিম এতিয়া চাওক ইয়াৰ পিছৰ যেটো পিছৰ প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আজিৰ ভিডিওটোৰ এইটো বাৰু শেষৰটো প্ৰশ্ন হ'ব কিয়নো ইয়াৰ পিছত মোৰ এটা ক্লাসও আছে যেহেতু দুটাকে বেচ মানে ক্লাস কৰি থাকিব লগা হৈছে অসম পুলিচৰ বাবে গতিকে ইয়াৰ পিছত আৰু বহুকেইটা প্ৰশ্ন আছে মই অহাকালিৰ ভিডিওৰ জৰিয়তে আপোনালোকলৈ সেই প্ৰশ্নকেইটা আগবঢ়াই দিম ধুনিয়াকৈ কেৱল আপোনালোকে চাই থাকিব আৰু এই প্ৰশ্নটো বহুত গুৰুত্বপূৰ্ণ হয় যে 1000 টকাৰ বছৰি 10% যৌগিক সুতত 1331 টকা হ'বলৈ কিমান সময় লাগিব মানে মূলধনটো আমাক এতে দিয়া আছে কিমান বলে 1000 টকা ইয়াৰ যেটো ৰেটটো আমাক দিয়া আছে 10% আৰু সুতটো আমাক কৈছে যৌগিক সুত যৌগিক মানে চক্ৰবৃদ্ধি মানে যৌগিক ঠিক আছে ইংৰাজীত দুটাকে কম্পাউণ্ড বুলি লিখা থাকিব আৰু সুতে মূলে যদি গৈ কিনে 1331 টকা হয় কেই বছৰ লাগিব মানে তো মূল আছিল 1000 সুতে মূলে হল 1331 তো ইয়াতে সুত কিমান আহিল মানে যৌগিক সুতৰ কথাই বাৰু কৈছো দেখছো কিমান সুত আহিল বলে আমাৰ 331 টকা সুত আহিল ঠিক আছে
এতিয়া আপোনালোকে ইয়াৰ বাবে বহুত ডাঙৰকৈ মাথা মাৰিব নালাগে সৰু সৰু মাথা মাৰক মানে আপোনালোকৰ যিটো কি কয় আমাৰ ভাবিব পৰা ক্ষমতা সেইটো বহুত হাই ভাবিব নালাগে বাৰু একদম সিম্পল ভাবকচোন মানে এনসাৰ কেইটা চাওক আপোনালোকে বোলে প্ৰথমতে 2 বছৰ কৈছে তো 2 বছৰটো পৰীক্ষা কৰক কেনেকৈ পৰীক্ষা কৰিব আপোনালোকে 2 বছৰৰ বাবে ৰেশিও মেথড ইউজ কৰিব পাৰে নাইবা তালিকাখন ইউজ কৰিব পাৰে তালিকাখনত কি আছিল বোলে তালিকাখনত আমাৰ আছিল 10% হলে 20 আৰু 21 আছিল গটিকে 1% বৰাবৰ কেতিয়াও 331 টকা হ'ব নোৱাৰে 1000 টকাৰ হয়নে গটিকে আপোনালোকে কি কৰি লওক এইটো মই ৰেশিও মেথডে ধুনিয়াকৈ বুজাই দি আছো যে প্ৰথমতে কি কৈছে আমাক 10% ন চাওক আপুনি এইপিলেগে কি কলো হে কি ইপিনে কলো হে তো চাব দিছো এইপিনে হয়নে গটিকে স্পিডত কলে কেতিয়াবা শব্দবিলাক তেনেকুৱা হৈ যায় যে আমি উলিয়াইছো প্ৰিন্সিপাল আৰু এমাউন্টৰ ৰেশিও 10 ৰ পৰা 11 হৈছে প্ৰথম বছৰত আমি 2 বছৰটো মানে চেক কৰিছো তাৰ পিছত নেক্সট বছৰ কি হ'ব 10 ৰ পৰা 11 হ'ব মানে ইয়াতে আমি পাৰ্থক্য কিমান পাম চাব বলে 10 গুণ আমি কিমান পালো 100 পালো 11 গুণ কিমান পালো আমি 121 পালো এইটো পালো আমি মূলধন এইটো পালো আমি সমৃদ্ধি মূল এতিয়া ইহতৰ মাজত আমি কিমান পালো বলে 21 পালো কিন্তু আমাক উত্তৰ কিমান আছে উত্তৰত আছে 331 গটিকে 2 বছৰটো কেনসেল 2 বছৰটো আমি এনেকৈ কেনসেল কৰি দিলো এটা 3 বছৰলৈকে যাম 3 বছৰলৈকে গলে কি কৰিব লাগিব এই 1 ৰ লগত আৰু এবাৰ 10 পূৰণ দিব লাগিব কাৰণ ওপৰত 10 দুটা দুইবাৰ কৰিছো এবাৰ 3 নম্বৰ বছৰটো আমি কৰিম তো ইয়াৰ লগত আৰু ধুনিয়াকৈ আপোনালোকে 10 পূৰণ দিয়ক এই পিনে 121 আছে ইয়াৰ লগত আৰু আপুনি 10 ৰ পৰা 11 পূৰণ দিয়ক তো এতিয়া আপোনালোকে কৰক 110 গুণ কিমান হ'ব বলে 1000 তো 121 10 গুণ 11 গুণ কিমান হ'ব বলে 1331 তো এতিয়া আপোনালোকে চাওক ইহতৰ মাজৰ ডিফাৰেন্সটো কিমান পালে বলে 331 পালে তো মিলি গল আপোনালোকৰ এনসাৰ দেখিছে আপোনালোকে এনেকুৱাকৈ আপোনালোকে কৰিব পাৰে আপোনালোকৰ সময়বিলাক নষ্ট নহয় বহুত ভাবিব লগা নাই আপোনালোকে সিম্পল মেথড বিলাক ইউজ কৰক মাথো আপোনালোকে কনসেপ্টটো বুজি লওক যে এনেকুৱা কনসেপ্টত বস্তুখিনি কৰে পুৰা ক্লিয়াৰ হৈছে আপোনালোকৰ তো ইয়াতে যেটো শুদ্ধ উত্তৰ হেতু কি হ'ব বি নম্বৰ অপচনটো হ'ব অৰ্থাৎ 3 বছৰ পিছত 10% সুতৰ হাৰত 1000 টকাৰ যৌগিক সুতত মানে কিমান হ'ব 1331 টকা হ'ব সুতে মূলে মানে সমৃদ্ধি মূলটো 1331 টকা হ'ব গটিকে মই আশা কৰিছো আপোনালোকে ধুনিয়াকৈ ক্লাছটো বুজি পাইছে আৰু বাৰু বহু কেইটা কোৱেশ্চন আছিল প্ৰায় 10টা মান কোৱেশ্চন আছিল কিন্তু গোটেই কেইটা কোৱেশ্চন আজিৰ ভিডিঅ'ত দিবলৈ গলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব আৰু মই এটা ক্লাছও আছে বুলি যেহেতু আপোনালোকক কলো গটিকে হেইটো দেৰি হৈ যাব গটিকে অহা কালি আপোনালোকলৈ পুনৰ চক্ৰবৃদ্ধি সুতৰ বাকি থকা প্ৰশ্ন কেইটা লৈ আহিম আৰু তাৰ পিছত আপোনালোকলৈ প্ৰতিটো চেপ্টাৰৰে মানে যিকেইটা শিকোৱা নাই এতিয়ালৈকে প্ৰতিটো চেপ্টাৰৰে ইম্পৰ্টেন্ট কোৱেশ্চনখিনি লৈ আহিম কিয়নো যেহেতু পৰীক্ষা আহি পালেই হয়নে আৰু এইখিনি সময়ত কেৱল কনসেপ্টখিনি পঢ়ি থাকাৰ আমাৰ হাতত একদমই সময় নাই আমি ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ ডিসকাস কৰিবই লাগিব আমি ৰিভিজন কৰিব লাগিব আৰু বহু কেইটা ক্লাছ কৰিলো আজি এই ক্লাছটো সাগে আমাৰ 47 ক্লাছ ন গটিকে বহুত ক্লাছ কৰিলো আৰু ইমানখিনি ক্লাছ যদি আপোনালোকে ধুনিয়াকৈ প্ৰতিটো ক্লাছ চাই আহিছে তেতিয়ালে ডেফিনেটলি মেথছৰ যি কোনো কোৱেশ্চনে আপোনালোকে ক্ৰেক কৰিব পাৰিব গটিকে শুভেচ্ছা জ্ঞাপন কৰিছো লগতে পুনৰ এইটো কথা জনাইছো যে যেহেতু এক্সামলৈ সময় একেবাৰে কম গটিকে প্ৰস্তুতি ধুনিয়াকৈ জোৰদাৰ কৰক একেবাৰে লাগি যাওক পাৰো অকমান যদি কিবা মানে সময় কমকেও দিছে গটিকে সেই কমকে দিয়া সময়খিনি বাৰু কিবাকে হলেও মেনেজ কৰি বেছিকে দিয়ক পঢ়াত যিমান পঢ়িব সিমান শিকিব হেইটোৱে কথা ঠিক আছে গটিকে ইয়াৰ দীঘলীয়া নকৰো ভিডিঅটো ইমানখিনি আছিল আজিৰ ভিডিঅটোত কেনেকুৱা পালে আপোনালোকে চাই কিনে জনাব ভাল লাগিছে যদি হেইটোৱে কম শেয়াৰ কৰিব ফ্ৰেণ্ডৰ মাজলৈ বহুত কষ্ট কৰি কিনে ভিডিঅসমূহ বনোৱা হয় আপোনালোকৰ বাবে গটিকে জাস্ট শেয়াৰ কৰিব লাইক কৰিব নুবুজা থাকিলে আপোনালোকে কমেন্ট কৰিব বা কেনেকুৱা পাইছে ভিডিঅটো চাই ভাল লগা কথাখিনি কমেন্ট কৰি জনাব পাৰে হেইখিনি গটিকে অহা কালি পুনৰ আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ জনাইছো সকলোকে বাই বাই জয় আই অসম অসমৰ আগশাৰীৰ এপিএছচি ইউপিএছচি কোচিং ইনষ্টিটিউচন ভদ্ৰা আইএছ একাডেমি অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ-ছাত্ৰী এপিএছচি প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ এপিএছচি মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব নিয়মীয়া পাঠদান ডেইলি ষ্টাডি মেটেৰিয়েলছ মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয় বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ-ছাত্ৰী এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইএছ একাডেমিলৈ গৌৰৱ কঢ়িয়াই আনিছিল আহক আজিয়েই ভদ্ৰা আইএছ একাডেমিলৈ গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগ কৰক 86383917218